নমস্কাৰ হেল্ল' এভৰিৱান ৱেলকাম টু দ্য মেজেষ্টিক একাডেমি আপোনাক সকলোকে মই দীপজ্যোতি মেজেষ্টিক একাডেমিলৈ স্বাগতম জনাইছোঁ কেনেকুৱা সকলো ভালে আছে আপোনালোকৰ যি প্ৰিপেৰেশ্যন সেইটো কিমান আগবাঢ়িছে আৰম্ভ কৰিছে নিশ্চয় মই আশা কৰিছোঁ আপোনালোকে মোৰ সেই আগৰ ভিডিঅ'কেইটা চাই পেলাই সেই যিটো প্ৰিপেৰেশ্যনৰ যাত্ৰা সেইটো আপোনালোকে অলৰেডি আৰম্ভ কৰিছে এবাৰ আপোনালোকে তথাপিতো মোক কমেণ্টত সকলোৱে জনাব আপোনালোকৰ প্ৰিপেৰেশ্যনটো আৰম্ভ কৰিছে নাই কৰা ঠিক আছে চ' আজি আপোনালোকৰ লগত এটা মই নতুন টপিকৰ ওপৰত ডিছকাছ কৰিব আহিছোঁ যিটো হৈছে কি আমাৰ এপেক্স বেংকৰ ওপৰত চ' আমি সকলোৱে জানো লাষ্ট 19-20 মাৰ্চত আমাৰ কি হৈছিলে এপেক্স বেংকৰ নটিফিকেশ্যনটো আহিছিলে চ' আমি গম পালোঁ যে তাত আমাৰ টোটেল কিমানটা ভেকেঞ্চি আছে 150টা ভেকেঞ্চি আছে চ' সেই যিটো ভেকেঞ্চি হয় কম ভেকেঞ্চি নহয় কিন্তু 150টা বহুত ভেকেঞ্চি হয় ঠিক আছে চ' আপোনালোকে যদি এতিয়ালৈকে ফৰ্ম ফিল আপ কৰা নাই সেই ভেকেঞ্চি কেইটাৰ কাৰণে তেনেহ'লে আপোনালোকে কৰক সময় আছে আপোনাৰ 19 এপ্ৰিললৈকে আপোনালোকৰ সময় আছে আপোনালোক সকলোৱে গৈ পেলাই কি কৰিব পাৰে সেই ফৰ্ম ফিল আপ এক্সামৰ কাৰণে বা এই যিটো আমাৰ ভেকেঞ্চি কেইটা আছে সেই ভেকেঞ্চি কেইটাৰ কাৰণে আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰে নিশ্চয় আপোনালোক সকলোৱে এবাৰ গৈ পেলাই সেই ভেকেঞ্চি কেইটাৰ কাৰণে ফৰ্ম ফিল আপ কৰি আহিব ঠিক আছে চ' মই ইয়াতে আজি কম মেইনলি আপোনালোকৰ এই যিটো এপেক্স বেংকৰ আহিবলগীয়া যিটো এপেক্স বেংক আছে সেই এপেক্স বেংকৰ ৰিজনিঙৰ টপিকটো মই যদি ইয়াত সঁচা অৰ্থত ক'বলৈ যাওঁ তেনেহ'লে ইয়াৰ যিখিনি এক্সাম পেটাৰ্ণ হয় বা ইয়াৰ যিখিনি এক্সামৰ কুৱেশ্যনছ হয় সেইখিনি অন্য বেলেগ বেংক এক্সামৰ ধৰি লওক IBPS PO হওক IBPS ক্লাৰ্ক হওক বা RRB PO RRB ক্লাৰ্ক বা SBI PO SBI ক্লাৰ্কৰ তুলনাত কি হয় বহুত ইজি হয় ঠিক আছে চ' আপোনালোকে সেই তাক লৈ পেলাই আপোনালোকে টেনশ্যন ল'ব নালাগে যে টান কুৱেশ্যন আহিব আমি নোৱাৰিম বুলি চ' আপোনালোকে এটাই কাম কৰক কেৱল মাত্ৰ আপোনালোকে গৈ পেলাই সকলোৱে কি কৰক সেই যিখন ফৰ্ম ফিল আপ আছে এক্সামটো দিবৰ কাৰণে সেই ফৰ্ম ফিল আপখন দিয়ক আৰু আপোনালোকে পঢ়িবলৈ ষ্টাৰ্ট কৰক আজিৰ পৰা আপোনালোকৰ এক্সামটো ক্লিয়াৰ কৰিব পাৰিব কাৰণ ইয়াৰ এক্সাম পেটাৰ্ণটো একেবাৰে ইজি হয় ইয়াৰ কুৱেশ্যনছবিলাক একেবাৰে ইজি হয় বাকীবিলাকৰ তুলনাত যদি আপোনালোকে বাকীবিলাক এক্সাম বেংকৰ এক্সাম দিছে তেনেহ'লে আপোনালোকে গম পাব যে এই এক্সামৰ যিখিনি কুৱেশ্যনছ হয় সেই কিমান ইজি হয় ঠিক আছে চ' আজি আমি মেইনলি এই যিটো ভিডিঅ' হ'ব তাত আমি ৰিজনিঙৰ টপিকটোৰ ওপৰত কৰিম বা ৰিজনিঙৰ যিটো চিলেবাছ হয় তাৰ ওপৰত কৰিম বা ৰিজনিঙৰ যিটো ছাবজেক্ট হয় তাত কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে কি আহে কি নাহে সেইখিনিৰ ওপৰত আমি ডিছকাছ কৰিম চ' দেৰি নকৰোঁ আজিৰ যিটো ভিডিঅ' হয় মই সেইটো কি কৰোঁ আমাৰ আপোনালোকৰ লগত আৰম্ভ কৰোঁ ঠিক আছে চ' মই প্ৰথমতে আজিৰ এই ভিডিঅ'টোত মই প্ৰথমতে আপোনালোকৰ যিটো চিলেবাছ হয় সেই চিলেবাছটোৰ ওপৰত মই ডিছকাছ কৰি ল'ম দেন আমি লাহে লাহে গোটেইখিনি বস্তু কথা পাতিম চ' চিলেবাছটো কি হয় আপোনালোকৰ নৰ্মেল আপোনালোকৰ যিটো বেংকৰ চিলেবাছ থাকে সেই বেংকৰ চিলেবাছৰ সৈতে প্ৰায় একেই হয় কিন্তু ইয়াতে কি হয় আপোনাৰ দুই এটা টপিক বেছি আছে আৰু দুই এটা টপিক কম আছে তেনেকুৱাই বেলেগ ডিফাৰেঞ্চ একো নাই ঠিক আছে চ' আমি কি বস্তুত বা কি টপিকৰ ওপৰত আমি বেছি গুৰুত্ব দিব লাগিব মই সেইকেইটা টপিক আপোনালোকৰ ওচৰত লৈ আহিছোঁ যেনেকৈ ধৰি লওক চিটিং এৰেঞ্জমেণ্টৰ ওপৰত আপোনালোকে বহুত গুৰুত্ব দিব লাগিব পাজলছৰ ওপৰত বহুত গুৰুত্ব দিব লাগিব ইনিবিলিটিৰ ওপৰত গুৰুত্ব দিব লাগিব চিলগজামৰ ওপৰত বহুত গুৰুত্ব দিব লাগিব ডাটা চাফিচিয়েঞ্চিৰ ওপৰত অলপমান গুৰুত্ব দিব লাগিব ব্লাড ৰিলেশ্যন কোডিং ডিকোডিং অৰ্ডাৰ ৰেংকিং দেন আমাৰ ডিষ্টেঞ্চ এণ্ড ডাইৰেকশ্যন দেন এনালজি আৰু মিছেলানাছ কিছুমান টপিক থাকে যেনেকৈ ধৰি লওক আলফা নিউমেৰিক চিৰিজ হওক বা আপোনালোকৰ ধৰি লওক ডাইচৰ হওক এনেকুৱা ধৰণৰ অলপমান মিছেলানাছ টপিক থাকে ইজি সেইখিনি আমি অকণমান কি কৰিব লাগিব গুৰুত্ব দিব লাগিব চ' এইখিনিয়ে হৈছে কি আমাৰ এই যিটো আহিবলগীয়া এপেক্স বেংক আছে এপেক্স বেংকৰ ৰিজনিঙৰ চিলেবাছ চ' আমি এইকেইটা চিলেবাছৰ ওপৰত যদি আমি নিজৰ কামাণ্ডটো ৰাখিব পাৰোঁ আমি যদি এইকেইটা চিলেবাছ বা এইকেইটা টপিকৰ ওপৰত যদি আমি নিজকে নিজৰ 100% দিব পাৰোঁ তেনেহ'লে আমাৰ এই এক্সামটো ক্লিয়াৰ কৰিব পৰা কোনেও ৰখাব নোৱাৰে কিন্তু অকল ৰিজনিংটো পঢ়িলে নহ'ব বাকীকেইটা ছাবজেক্টটো আপোনালোকে কি কৰিব লাগিব সমানে পঢ়িব লাগিব ৰিজনিং কোৱান্টছ ইংলিছ জিকে সকলোখিনি বস্তু আপোনালোকে কি কৰিব লাগিব সমানে পঢ়িব লাগিব কম্পিউটাৰ এৱাৰনেছো আছে গোটেইখিনি বস্তু আপোনালোকে কি কৰিব লাগিব সমানে পঢ়িব লাগিব ঠিক আছে চ' আজিৰ ভিডিঅ'টোত মই অলপমান আপোনালোকৰ লগত চিলেবাছৰ কথাটো ডিছকাছ কৰিলোঁ ইয়াৰ লগত আপোনালোকৰ লগত মই কেনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাক আহে এক্সামত সেইখিনি অকণমান ডিছকাছ কৰোঁ আৰু আপোনালোকৰ লগত মই ডিছকাছ কৰিম প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ কেনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাক আহিছিলে ঠিক আছে চ' অলপমান চাওঁ কেনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাক আহে চ' আপোনালোকে চিলেবাছটো সকলোৱে গম পালে কি হয় চিলেবাছটো চ' আপোনালোকে এবাৰ সকলোৱে কি কৰিব পাৰে এই চিলেবাছৰ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে ঠিক আছে চ' আমি যদি চাওঁ আমাৰ কেনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাক আহে চ' আমাৰ যেতিয়া চাবলৈ গ'লোঁ প্ৰথম কুৱেশ্যনটো আমাৰ কিহৰ দেখা পাইছোঁ কোডিং ডিকোডিঙৰ দেখা পাইছোঁ তেনেহ'লে আপোনালোকে গম পাইছে এই যিটো কোডিং ডিকোডিং টপিক হয় এই কোডিং ডিকোডিং টপিকটো আমাৰ বাবে কিমান বেছি ইম্পৰ্টেণ্ট হয় চ' ইয়াত আমাৰ কি কৰা হয় এনেকুৱা নৰ্মেল ধৰণৰ কিছুমান কোডিং ডিকোডিং দি থোৱা থাকে বা আমাৰ কিছুমান কেনেকুৱা ধৰণৰ কোডিং ডিকোডিং দি থোৱা থাকে সেইটো মই লাহে লাহে আপোনালোকক ক'ম কেনেকুৱা ধৰণৰ হয় এটা এটা নৰ্মেল কোডিং ডিকোডিং ঠিক আছে ইয়াৰ কুৱেশ্যনছ আমাৰ এক্সামত কি কৰা হয় আহা দেখা যায় ত' ইয়াত এনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাক আমি কেনেকৈ চল্ভ কৰিম
মই অলৰেডি এটা কোডিং ডিকোডিঙৰ ভিডিঅ' দিছোঁ, আপোনালোকে সকলোৱে কি কৰিব, সেই কোডিং ডিকোডিঙৰ ভিডিঅ'টো চাব। সেই ভিডিঅ'টো চালেও আপোনালোকৰ কি হ'ব, এই বেংকৰ যি আহিবলগীয়া এক্সাম আছে তাতো আপোনালোকৰ কি হ'ব, সুবিধা হ'ব। এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আমি কেনেকৈ কৰিম, কেনেকৈ ইয়াৰ এনচাৰ্ছবিলাক উলিয়াম, কেনেকৈ আমি এক্সামত এই কুৱেশ্যনবিলাক সোনকালে কৰিব পাৰোঁ, সেই গোটেইখিনি আপোনালোকক মই কি কৰিছোঁ, সেই ভিডিঅ'টোত কৈছোঁ। আপোনালোকে এবাৰ সকলোৱে গৈ পেলাই মোৰ সেই ভিডিঅ'টো চাবগৈ, আমাৰ প্লে লিষ্টত আছে। ঠিক আছে, তথাপিতো মই এবাৰ এই কুৱেশ্যনটো দেখাই দিছোঁ কি ধৰণে আমি কৰিব পাৰোঁ। চ' আমাৰ সদায় মনত ৰাখিম, কোডিং ডিকোডিঙত সদায় এটা মেইন ৱৰ্ড থাকিব আৰু এটা কি থাকিব, কোড ৱৰ্ড থাকিব। আমি কি কৰিব লাগে, ইহঁতৰ মাজৰ ৰিলেশ্যনটো উলিয়াব লাগে। ইহঁতৰ মাজত কি ৰিলেশ্যন বনি আছে, সেই ৰিলেশ্যনটো আমি কি কৰিব লাগে, উলিয়াব লাগে। চেম তেনেকৈ আমাৰ ইয়াতে আৰু এটা কোড মেইন ৱৰ্ড দি থোৱা আছে আৰু এটা কি দিয়া আছে, কোড ৱৰ্ড দি থোৱা আছে। যদি আমি ইয়াৰ ৰিলেশ্যনটো বুজি পাইছোঁ, ইয়াৰ ৰিলেশ্যনটো আমি উলিয়াব পাৰোঁ, কাৰণ দুইটা ৰিলেশ্যন কি হ'ব, চেম হ'ব। তেনেহ'লে আমাৰ নেক্সট যিটো থাৰ্ড মেইন ৱৰ্ড দি থোৱা আছে, মেইন ৱৰ্ড 3, ইয়াৰ আমি কি কৰিব লাগিব, ইয়াৰ আমি কোড ৱৰ্ডটো উলিয়াব লাগে। চ' আমি কি কৰোঁ, প্ৰথমতে ইয়াৰ ৰিলেশ্যন কেইটা উলিয়াবলৈ ট্ৰাই কৰোঁ। কি লিখা আছে চাওক, ACTION, দেন আমাক লিখা আছে যে TXANLI, অ'কে। দেন ইটো কি লিখা আছে, আমাৰ এবাৰ চেক কৰি দিওঁ মই পটাপট। ইটো লিখা আছে আমাৰ DEBATE, আৰু ইয়াৰ কাৰণে কোড ৱৰ্ডটো লিখা আছে আমাৰ BVDEGA, হৈছে। চ' আমি প্ৰথমতে কি কৰোঁ, আমি ৰিলেশ্যনটো বিচাৰিব চাওঁ, মেইন ৱৰ্ড আৰু কোড ৱৰ্ডৰ মাজৰ ৰিলেশ্যনটো কি হৈছে। আমি যদি ভালদৰে চাওঁ, ইয়াতে কি কৰিছে, এই যিটো A আছে ইয়াত লিখিছে, এই যিটো T আছে ইয়াত লিখিছে, এই যিটো I আছে সেইটো ইয়াত লিখিছে, এই যিটো N আছে সেইটো ইয়াত লিখিছে। মানে কি কৰিছে, ক্ৰছকে লিখিছে। চেম বস্তু আমি ইয়াতো দেখা পাব পাৰোঁ, হয়নে? এইটো ৰিলেশ্যন আমি ইয়াতো দেখা পাম। চাওক, ডিৰ লগত ডি, বিৰ লগত বি, দেন আমাৰ কি লিখিছোঁ, এৰ লগত এ, ইৰ লগত ই। তেনেহ'লে আমি গম পালো যে ইয়াৰ ৰিলেশ্যনটো কি হৈছে, ক্ৰছ হৈ আছে। আৰু বাকী মাজত আমাৰ কি থাকিলে, মাজত আমাৰ কি আছে, চি আৰু এক্স আছে। আৰু যদি আপোনালোকে মোৰ সেই ভিডিঅ'টো চাইছে, তেনেহ'লে আপোনালোকে গম পাব যে চিৰ অপজিটত এক্স থাকে, সেইকাৰণে চি ইয়াত অপজিটত এক্স লিখিছে। চেম তেনেকে অ'ৰ অপজিটত কি আহিলে, এল আহিলে। চ' আপোনালোকে যদি জানে চাইছে, তেনেহ'লে আপোনাক অবভিয়াছলি গম পাব যে চিৰ অপজিটত এক্স, অ'ৰ অপজিটত এল। একেদৰে ইৰ অপজিটত কি আহিব, আমাৰ ভি আহিব, আৰু টিৰ অপজিটত কি আহিব, আমাৰ জি আহিব। হৈছে। চ' এবাৰ যদি আপোনালোকে সেই ভিডিঅ'টো যদি চোৱা নাই, আপোনালোকে এবাৰ সকলোৱে গৈ পেলাই সেই কোডিং ডিকোডিঙৰ ভিডিঅ'টো চাই আহক, বহুত লাভ হ'ব আপোনালোকৰ। ঠিক আছে, এতিয়া আমি যেতিয়া পেটাৰ্ণটো গম পালো, তেনেহ'লে আমি ইয়াক কি কৰিব পাৰোঁ, এনচাৰটো উলিয়াব লাগে। চ' এনচাৰটো ওলাবৰ কাৰণে আমি কি কৰিম, এতিয়া ইজিলি যিটো কুৱেশ্যন দিয়া আছে সেইটো লিখি ল'ম, CHANGE। আমি কি কৰিব লাগিব এতিয়া, আমাৰ এটাই কাম আছে ইয়াতে। এতিয়া এটো আনিম প্ৰথমত, চিটো আনিম ইয়াত, ইটো আনিম ইয়াত, এনটোক আনিম ইয়াত। চ' আমি এনচাৰ্ছ বিলাক যেতিয়া চেক কৰিবলৈ যাম, চেক কৰোঁতে আমি সদায় ট্ৰাই কৰিম যে আমি ষ্টাৰ্টিং আৰু লাষ্টত থকা এলফাবেট কেইটা চাবলৈ। ইয়াত চালো যে ইয়াত AN নাই, এইটো গ'ল, ইয়াত AN নাই, এইটো গ'ল। চ' আমাৰ হাতত থাকিলে এই দুটা। ঠিক আছে, এই দুটা থাকিলে, চ' এই দুটাৰ ভিতৰত আমাৰ কি হ'ব লাগিব, A, C আৰু ইফালে E আৰু N। ইফালে চালো যে আমাৰ ইয়াতে কি লিখা আছে, ATHFN। কেইটা আছে টোটেল বাৰু, 1 2 3 4 5 6টা। ইয়াত কেইটা আছে, ইয়াত আছে 5টা। এইটো তাৰ পৰা ডাইৰেক্টলি আমি এলিমিনেট কৰিয়ে দিব পাৰোঁ। এইটোত যেতিয়া মই চাবলৈ আহিলো, ইয়াত চালো যে AC মিলি আছে, AC EN মিলি আছে। বাকী আমাৰ Hৰ অপজিটত কি হ'ব, Hৰ অপজিটত আমাৰ হৈ যাব S, আৰু আমাৰ কি বাকী থাকিলে, G থাকিলে। চ' জিৰ অপজিটত কি হৈ যাব, T। চ' অপশ্যন নম্বৰ ডি টো হ'ব কি, কাৰেক্ট এনচাৰ। ঠিক আছে, চ' আমি এই গোটেইখিনি চোৱাৰ কোনো দৰকাৰ নাই। আমি যদি চাওঁ, ইয়াৰ প্ৰত্যেকটো ৱৰ্ড অপশ্যন আমি কি কৰিব পাৰোঁ, এলিমিনেট কৰিব পাৰোঁ। যেতিয়া আমি এলিমিনেট কৰিব পাৰোঁ, আমি গোটেইখিনি এলফাবেটৰ চাই থোৱাৰ কোনো প্ৰয়োজন নাই। আমি যিকেইটা আমি এনচাৰটো চালে, আমাৰ যিকেইটা মানে পইণ্ট কেইটা চালে আমি এনচাৰটো উলিয়াব পাৰোঁ, সেই পইণ্ট কেইটা চাই আমি কি কৰিম, ইয়াৰ এনচাৰটো উলিয়াই পেলাই আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ি যাম, যাতে আমাৰ কি হৈ যায়, টাইম বাচে। ঠিক আছে, আমি এনেকুৱা ধৰণৰ এক্সাম বিলাকত সদায় আমাৰ নিজৰ টাইমটো বচাবলৈ ট্ৰাই কৰিব লাগিব। টাইম যিমান বচাব পাৰিম, আমি সিমান বাকীকেইটা মানে ধৰক মেথছত আমি সিমান সময় কি কৰিব পাৰিম, দিব পাৰিম। ঠিক আছে, আৰু এইবিলাক কুৱেশ্যন একেবাৰে ইজি কুৱেশ্যন। চ' আমি পটকত কৰি পেলাই আমি ইয়াক কি কৰিব পাৰোঁ, নেক্সট কুৱেশ্যনলৈ আগবাঢ়িব লাগিব। চ' আমি এটা কুৱেশ্যনতে আমি গোটেইকেইটা আমি এলফাবেট ওলাই পেলাই আমি টাইম ৱেষ্ট কৰি পেলাই ৰখি নাথাকিম ইয়াত। ঠিক আছে, চ' আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট কুৱেশ্যন আমাক কি দিছে, অ'কে। নেক্সট কুৱেশ্যনটো আমাৰ কি হৈছে, চেম কোডিং ডিকোডিঙৰে কুৱেশ্যন। চ' ইয়াত আমাৰ কি দিয়া আছে, যে ইফ অ'কে 4 6 3 2 দিয়া আছে 9 7 8 5 3, দেন অ'কে দাজৰ বিশেষ। ঠিক আছে, চ' এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক আপোনালোকে যেতিয়া দেখিব, তাত চাব যে যিটো ৱৰ্ড দিয়া আছে, সেই ৱৰ্ডৰ লগত এই যিকেইটা নাম্বাৰ দিয়া আছে বা যিকেইটা ডিজিট দিয়া আছে, কিবা ৰিলেশ্যন বনি আছে নেকি। যে আমি যদি চাওঁ, L কেতিয়াও 4 হ'ব নোৱাৰে, O কেতিয়াও 6 হ'ব নোৱাৰে। আমি ইয়াৰ পৰা গম পাওঁ যে ইয়াত একো ৰিলেশ্যন বনি থকা নাই।
হয় সো আমি কি কৰিব পাৰোঁ যেতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক দেখা পাম য'ত আমাৰ কি হয় এটা ৱৰ্ডৰ এগেইনষ্টত কিছুমান ডিজিট থাকিব আৰু সেই ডিজিট আৰু ৱৰ্ডৰ মাজত কোনো ধৰণৰ ৰিলেশ্যন নাথাকিব তেনেহ'লে আমি এটা বস্তুৱে বুজি পাম কি বুজি পাম যে এই ৱৰ্ডৰ কাৰণে এইটো হৈছে তাৰ কোড এই এলফাবেটৰ কাৰণে এইটো হৈছে তাৰ কোড এই এলফাবেটৰ কাৰণে এইটো হৈছে তাৰ কোড ইয়াৰ কাৰণে এইটো ইয়াৰ কাৰণে এইটো আৰু ইয়াৰ কাৰণে এইটো চিম ফ্ৰডৰ কাৰণে একে হ'ব ঠিক আছে সো আমাক কি লাগে এটা ডাজৰ লাগে সো ডাজৰ কাৰণে ডি চাম ডি আমাৰ কোড আছে ডি আমাৰ আছে এতিয়া ইয়াতে 3 নম্বৰ সো 3 নম্বৰ আছে 3 সো 3 এটা আমি কি কৰিব পাৰো অপচনত মই হেল্প ল'ব পাৰো সো অপচনত মোৰ 3 কোড আছে চালো সো অপচনৰ 1 ত 3 নাই ইয়াত 3 নাই সো মোৰ অপচন 3 থকা অপচন কেটা আছে দুটা আছে সো এই দুটাৰ ভিতৰত মোৰ কোনবা এটা কাৰেক্ট হ'ব সো ও নেক্সট কি আছে ও মানে কি হৈছে মোৰ সেকেন্ড 6 36 সো 36 কোড আছে 36 মোৰ অপচন নম্বৰ C সো অপচন নম্বৰ C টো হ'ব কি মোৰ ইয়াৰে কাৰেক্ট আনসাৰ দেন বাকি কিটা মই এবাৰ চেক কৰি দিছো আপোনালোকৰ কাৰণে ই কোড আছে আমাৰ 4 নম্বৰ 2 আৰু আমাৰ S কোড আছে আমাৰ 5 নম্বৰ 1 3621 3621 সো 3621 ইজ দা কাৰেক্ট আনসাৰ বুজি পালে কেনেকৈ কৰিব লাগিব সো আমি যিমান পাৰো এইবিলাক কোৱেশ্চন আমি সলভ কৰি আমি কিমান সোনকালে আমি কি কৰিব পাৰো টাইমটো বচাই পেলাই আমি নেক্সট কোৱেশ্চনলে আগবাঢ়িব লাগিব নিশ্চয় সকলোৱে বুজি পালে এই কোৱেশ্চনটো আমি কেনেকৈ সলভ কৰিলো ওকে নেক্সট কোৱেশ্চনটোলৈ আহো সো নেক্সট কোৱেশ্চনটো কি দিছে চাও ওকে নেক্সট কোৱেশ্চনটো এগেইন আমাৰ কি আহিলে এটা কোডিং ডিকোডিংৰ কোৱেশ্চন সো এই কোৱেশ্চনটো কেনেকৈ কৰিব লাগিব মই আপোনালোকক এই কোৱেশ্চনটো হিন্টটো দি দিও আপোনালোকে ইয়াৰ এনসাৰটো মোক সকলোৱে কমেন্ট বক্সত কমেন্ট কৰি জনাব কি দি থোৱা আছে যে ওকে আমাক এটা ওয়ার্ড দি থোৱা আছে সেই ওয়ার্ডটোৰ আমাৰ কোডটো কি হ'ব বিচাৰিছে যদিহে আমাক কি কৈ থোৱা আছে এছ ৰ কাৰণে কোডটো 8 হয় বুলি কৈছে আৰু বি ৰ কাৰণে কোডটো 5 হয় বুলি কৈছে সো যদি আপোনালোকে মোৰ কোডিং ডিকোডিং ভিডিওটো চাইছে তেনেহলে আপোনালোকে গম পায় যে বি ৰ ভ্যালুটো কেতিয়াও 5 নহয় প্লেস ভ্যালুটো কেতিয়াও 5 নহয় বা এছ ৰ প্লেস ভ্যালু কেতিয়াও 8 নহয় সো ইয়াত কি হৈ আছে অবভিয়াসলি ইয়াত এই যে এছ আৰু ভি আছে সিহঁতৰ অপোজিট গিটা যেটা এলফাবেট আছে সেই গিটাৰ প্লেস ভ্যালুটোহে লিখা হৈছে সো মই আপোনালোকক হিন্টটো দি দিলো ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব অপচন এ বি সি ডি ভিতৰত যেটো হ'ব আপোনালোকে কি কৰিব মোক সকলে কমেন্ট বক্সত ইয়াৰ এনসাৰটো কমেন্ট কৰি জনাব এটো আপোনালোকৰ বাবে মই ৰাখিলো অলৰেডি মই দুটা কৰিছো এটো আপোনালোকৰ বাবে মই ৰাখিছো 3 নম্বৰ কোৱেশ্চনটো আপোনালোক সকলে মোক কৰি দিব হ'ব নিশ্চয় সকলে এটো এনসাৰ দিব পাৰিব বুলি মোৰ আশা আছে মই বিশ্বাস ৰাখিছো নেক্সট কোৱেশ্চনটোলৈ মই যাওঁ নেক্সট কোৱেশ্চনটো মোক কি দিছে এবাৰ চাওঁ ওকে সো নেক্সট কোৱেশ্চনটো হৈছে মোৰ কিহৰ এটা কোডিং ডিকোডিংৰ কোৱেশ্চন কিন্তু এই কোডিং ডিকোডিংটো আমি আগৰ কোডিং ডিকোডিংৰ দৰে নহয় ইয়াক আমি কি কৰিব লাগিব অকন বেলেগ ধৰণে কৰিব লাগিব ঠিক আছে সো আমি চালো যে মোক ইয়াতে কি কৰি থোৱা আছে এটা সেন্টেন্স দি থোৱা আছে এটা মোক কি দি থোৱা আছে সেন্টেন্স দি থোৱা আছে আৰু সেই সেন্টেন্সটোৰ এগেইনষ্টত মোক কিছুমান কোড দি থোৱা আছে কিছুমান মোক কি দি থোৱা আছে কোড দি থোৱা আছে আমি কি কৰিব লাগিব এই সেন্টেন্সটোৰ পৰা এই ওয়ার্ড গিটাৰ আমি কি কৰিব লাগিব কোড গিটা বিচাৰি উলিয়াব লাগিব ঠিক আছে তো কেনেকৈ কৰিব পাৰি মই আপোনালোকক এবাৰ দেখাই দিছো সো এইগিটা বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চনছবিলাক আপোনালোকৰ এক্সামত প্ৰায় আহে সো চাও এই কোৱেশ্চন আমি কেনেকৈ সলভ কৰিব পাৰো সো প্ৰথমতে আমি কি কৰিম যিগিটা কোৱেশ্চনছ দিয়া আছে কোৱেশ্চনছ গিটা লিখি লম মানে যিগিটা ওয়ার্ড দিয়া আছে সেই ওয়ার্ড গিটা লিখিম এ আছে আইটি আছে ৰাইট আছে নেক্সট সেকেন্ড লাইনত কি কি আছে চালো where আছে is আছে it আছে দেন এগেইন কি আছে right আছে from আছে here আছে ওকে নেক্সট লাইনত চালো আমাৰ কি আছে নেক্সট লাইনত আছে আমাৰ here see দেন কি আছে আমাৰ is টো আমাৰ ক'ত আছে হৈ গ'ল দেন আমি সেম বস্তু আমি এটা কি কৰিম আমাৰ যিকিটা কোড আছে সেই কোড গিটাৰ সৈতে আমি কি কৰিব লাগিব লিখিবলৈ ট্ৰাই কৰিম কোড গিটা এপি ষ্টাইলটো আমি লিখিবলৈ ট্ৰাই কৰিম কি আহিব চাও বি জে এন নেক্সট কি আহিলে আমাৰ এফ বি আৰু টি অ 2 দেন আমাৰ কি আহিলে এস দেন আহিলে ভি দেন আহিলে আমাৰ কি জে দেন আমাৰ কি আহিব এফ আই দেন কি আহিব এস এ দেন আহিব আমাৰ এইচ অ হৈছে মিলিছে সবৰে হৈ গ'ল এতিয়া আমি ইয়াৰ পৰা কি কৰিব পাৰো ইয়াৰ পৰা আমি প্ৰত্যেকটো ওয়াৰ্ডৰ আমি কোড গিটা বিচাৰি উলিয়াব পাৰো যেনেকৈ ধৰি লওক মোক যদি সোধে এটা ইয়াতে a ফৰ আসলে এনসাৰৰ কোড কি হয় কোৱা সো এনসাৰৰ কোডটো মই কেনেকৈ উলিয়াম যে এনসাৰ a তলত কোনো নাই সো আমি ইয়াৰ পৰা এনেকুৱা এটা ওয়াৰ্ড বিচাৰিম বা এনেকুৱা এটা কোড বিচাৰিম যাৰ তলত কোনো নাই কাৰ তলত কোনো নাই আমি দেখা পালো যে n ৰ তলত কোনো নাই সো n ফৰ আসলে আমাৰ nu সো এনসাৰৰ কাৰণে পালো আমি nu বুজি পালে সকলে সো আমি কি কৰিম এনেদৰে প্ৰত্যেকটো ওয়াৰ্ডৰ আমি কোডখিনি উলিয়াই লম আমাৰ কোৱেশ্চনত কি দিছে আমি চাও কোৱেশ্চনটো আমাক দিছে যে absolutely right answer বিচাৰিছে সো আমি ইয়াতে চাও যে ইয়াতে absolutely যেটো ওয়ার্ড হয় তাৰ আমাৰ কোনো ধৰণৰ
মেনশ্যন নাই চ' আমি ইয়াতে কি কৰিম ৰাইট আৰু এনচাৰটো বিচাৰিম চ' ৰাইট এনচাৰৰ কাৰণে আমি চালো যে এনচাৰৰ কাৰণেতো আমি গম পালো এন ইউ হয় আৰু ৰাইটৰ কাৰণে চ' ৰাইট আমাৰ ক'ত আছে ইয়াত আছে চ' ৰাইট আছে আমাৰ চাওঁ ফাৰ্ষ্ট লাইন এণ্ড থাৰ্ড লাইনত চ' ফাৰ্ষ্ট লাইন এণ্ড থাৰ্ড লাইনত কি আছে জে ফৰ আছিলে কি জে এ চ' আমি চাম যে জে এ এন ইউ এই অপশ্যনত ক'ত ক'ত আছে জে এ এন ইউ নাই জে এ এন ইউ আছে জে এ এন ইউ আছে জে এ এন ইউ নাই চ' আমাৰ হ'ব পাৰে এতিয়া কোনটো অপশ্যন নম্বৰ 3 1 অৰ 4 এই তিনিটাৰ ভিতৰত কোনোবা এটা হ'ব এতিয়া চালো যে ইয়াতে যিহেতু এবছলিউটলি বুলি যিটো ৱৰ্ড আছে সেই ৱৰ্ডটো এটা নতুন ৱৰ্ড হয় মানে ইয়াত যিহেতু নতুন ৱৰ্ড পাইছো চ' ইয়াত থকা কোডকেইটা এই ৱৰ্ডৰ লগত কেতিয়াও ৰিলেটেড নহ'ব হয় নে চ' ইয়াৰ যিটো কোড হ'ব এইটো অবভিয়াছলি নতুন কোড এটা হ'ব চ' আমি চালো যে এটা ভি আই আছে চ' ভি আই হ'ব নোৱাৰে কাৰণ ভি আইটো আমি পাইছো ইয়াতে আমাৰ কি আছে ইয়াতে আমাৰ জে এ আছে জে এ হ'ব নোৱাৰে কাৰণ এইটো আমি অলৰেডি পাইছো জে এ নহয় চৰি ইয়াতে কি আছে আমাৰ কে অ আছে ইয়াতে আমাৰ কে অ আছে অকে ইয়াতে আমাৰ কে অ আছে ইয়াতে চালো যে ইয়াতে কে অ বোলা ৱৰ্ডটো আছে নেকি ইয়াত যেতিয়া আমি চালো যে কে অ বোলা ৱৰ্ডটো নাই চ' আমাৰ বাবে শুদ্ধ উত্তৰটো কোনটো হ'ব অপশ্যন নম্বৰ 3 টো হ'ব একবাৰ মই কুৱেশ্যন নম্বৰ অপশ্যন নম্বৰ 4 টো চাই দিওঁ যে এ এন ইউ পালো এফ আই ইয়াত আছে নে এফ আই ইয়াত আছে চ' এফ আই টো হ'ব নোৱাৰে চ' আমাৰ বাবে কোনটো কাৰেক্ট হ'ব অপশ্যন নম্বৰ যিটো 3 আছে এন ইউ কে অ জে সেইটো হ'ব কি ইয়াৰে কাৰেক্ট এনচাৰ বুজি পোৱা গৈছে কেনেকে কৰিলো সেম তেনেকে এতিয়া আমাক কাৰ কোড লাগে ফৰ্মৰ লাগে ফৰ্মৰ কাৰণে আমি কি চালো যে ফৰ্ম কোড আছে এইটো থাৰ্ড লাইন এণ্ড ফৰ্থ লাইনত মানে থাৰ্ড লাইনত আছে থাৰ্ড লাইনত তাৰ তলত কোনো নাই চ' থাৰ্ড লাইনত তাৰ তলত কোনো এটা আমি কি বিচাৰিম আমি এটা কোড বিচাৰিম যাৰ তলত কোনো নাই ঠিক আছে থাৰ্ড লাইনত তেনেকুৱা কোনটো আছে থাৰ্ড লাইনত তেনেকুৱা কোনটো আছে এইটো হৈ গ'ল ফাৰ্ষ্ট লাইন ছেকেণ্ড লাইন থাৰ্ড লাইন চ' এইটো চালো আমাৰ কি আছে ইয়াতে ভি আছে চ' ভি ফৰ ক'ত আছে আমাৰ ভি আই অকে অপশ্যন নম্বৰ 2 ভি আই ইজ দ্য কাৰেক্ট এনচাৰ সেম তেনেকে ইজৰ কাৰণে চাম ইজটো আমি চালো যে ক'ত আছে ইজটো আছে ছেকেণ্ড এণ্ড ফৰ্থ লাইনত চ' ছেকেণ্ড এণ্ড ফৰ্থ লাইনত কি আছে এফ থকা ৱৰ্ডটো আমাৰ কি হৈছে চেম হৈ আছে চ' এফ মিনছ কি হৈ আছে ইয়াতে চাওঁ এফ 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 ফৰ এফ আইটো হ'ব কি ইয়াৰে কাৰেক্ট এনচাৰ বুজি পালে সেম তেনেকে আপোনালোকৰ যিকেইটা কুৱেশ্যন বাকী আছে কুৱেশ্যন নম্বৰ কিমানটো কুৱেশ্যন নম্বৰ আমাৰ এইটো চি কাৰণে আৰু কুৱেশ্যন নম্বৰ এছ এৰ কাৰণে সেইকেইটাৰ আপোনালোকে কি কৰিব এনচাৰটো আপোনালোক সকলোৱে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কি হ'ব ইয়াৰ এনচাৰটো ঠিক আছে চ' মই এতিয়া নেক্সট কুৱেশ্যনটোলৈ আগবঢ়াওঁ নেক্সট কুৱেশ্যন আমাৰ কি আছে চাওঁ চ' নেক্সট কুৱেশ্যনত মোৰ আছে অকে নেক্সট কুৱেশ্যনটো হৈ গ'ল মোৰ কি এটা চিলক্সৰ কুৱেশ্যন চ' চিলক্সৰ কুৱেশ্যনবিলাক যেতিয়া আমি কৰিবলৈ ওলাম সদায় আমি মনত ৰাখিব লাগিব যে আমাৰ যিকেইটা ষ্টেটমেণ্ট দিব সেই ষ্টেটমেণ্ট কেইটাৰ এগেইনষ্টত আমি কি কৰিব লাগিব সেই ষ্টেটমেণ্ট কেইটাৰ এগেইনষ্টত আমি ভেন ডায়েগ্ৰাম বনাব লাগিব যেনেকৈ ইয়াতে মেনি স্কুটাৰ আৰু ট্ৰাকছ বুলি কয় চ' মেনি স্কুটাৰ আৰু ট্ৰাক মিনছ আমাৰ কেনেকুৱা ধৰণৰ হ'ব এনেকুৱা ধৰণৰ হ'ব হৈছে নেক্সট কি হয় অল ট্ৰাকছ আৰ ট্ৰেইন যিমানখিনি ট্ৰাক আছে গোটেইখিনি আমাৰ কি হয় বুলি ক'লে সেইখিনি গোটেইখিনি আমাৰ ট্ৰেইন হয় বুলি ক'লে হৈ গ'ল এতিয়া আমাক কি সুধিছে এতিয়া এই ষ্টেটমেণ্টৰ এগেইনষ্ট আমি ভেন ডায়েগ্ৰাম বনালো এতিয়া আমি কনক্লুজন চাওঁ তো চাওঁ কনক্লুজনৰ প্ৰথমটোত কি হৈছে যে সাম স্কুটাৰ আৰ ট্ৰেইনছ এটা এটা পজিটিভ সেন্টেন্স হয় চ' আমি ইয়াক ডাইৰেক্টলি ভেন ডায়েগ্ৰামত চাওঁতে আমি দেখিছো নে নাই যে সাম স্কুটাৰ আৰ ট্ৰেইন চ' আমি এইটো হৈছে স্কুটাৰ আৰু এইটো হৈছে ট্ৰেইন চ' এইখন হৈ গ'ল আমাৰ স্কুটাৰৰ কাৰণে এইটো হৈ গ'ল আমাৰ কাৰ কাৰণে ট্ৰেইনৰ কাৰণে চ' স্কুটাৰ অলপমান পাৰ্ট আমি ট্ৰেইন দেখিছো অকে দেখিছো চ' এইটো হৈ গ'ল ক্লিয়াৰ কাৰেক্ট এনচাৰ দেন হেৰে নো ট্ৰাক ইজ স্কুটাৰ চ' নো ট্ৰাক ইজ স্কুটাৰ এইটো কি হৈছে এটা নিগেটিভ সেন্টেন্স হৈ গ'ল চ' আমি ইয়াত দেখিছো নেকি যে কোনো ট্ৰাক স্কুটাৰ নহয় বুলি কোৱা দেখা পাইছো নেকি নাই পোৱা চ' আমাৰ বাবে এইটো কি হ'ব ফলো নকৰিব চ' আমাৰ বাবে শুদ্ধ উত্তৰটো কোনটো হ'ব অপশ্যন নম্বৰ 8 যিটো আছে ইফ অনলি কনক্লুজন 1 ফলো সেইটো হ'ব ক্লিয়াৰ শুদ্ধ উত্তৰ ঠিক আছে তো চিলক্সটো এটা বহুত বেছি ইম্পৰ্টেণ্ট টপিক হয় এইটোক আমি কি কৰিব লাগিব অলপমান গুৰুত্ব দিব লাগিব এইটো অকল এইটো বেংকৰ এক্সাম বুলি নহয় প্ৰত্যেকটো বেংকৰ এক্সামৰ কাৰণে এইটো টপিক বহুত বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে চ' আমি এতিয়া নেক্সট কুৱেশ্যনটোলৈ যাওঁ নেক্সট কুৱেশ্যনটো আমাক কি দিছে চাওঁ চ' মোৰ নেক্সট কুৱেশ্যনটো মোৰ এগেইন এটা চিলক্সৰে আছে চ' ইয়াক আমি কেনেকৈ কৰিম এবাৰ চাওঁ পটাপট ইয়াক আমি কৰিম কেনেকৈ চ' ইয়াক কৰিবৰ কাৰণে আমি প্ৰথমতে কি কৰিম ভেন ডায়েগ্ৰামটো বনাম চ' ভেন ডায়েগ্ৰামৰ কাৰণে আমি কি বনাব লাগিব অল পি এম বুলি কৈছে চ' তাৰ কাৰণে ডায়েগ্ৰামটো কেনেকুৱা হয় অল পি এম এনেকুৱা তেনেকৈ নো এছ ইজ এম বুলি কৈছে কোনো এছ কি নহয় বুলি ক'লে এম নহয় তাৰ কাৰণে ভেন ডায়েগ্ৰামটো আমাৰ এনেকুৱা এণ্ড সাম ভি আৰ এছ বুলি কয় তাৰ কাৰণে ভেন ডায়েগ্ৰামটো আমাৰ এনেকুৱা হৈ গ'ল ষ্টেটমেণ্ট চাই ভেন ডায়েগ্ৰাম বনালো এতিয়া আমাৰ কনক্লুজনত যাওঁ সাম ভি আৰ পি বুলি কৈছে পি ইয়াত আছে ভি আৰ আছে পজিটিভ সেন্টেন্স দেখিছো জানো ভেন ডায়েগ্ৰাম নাই দেখা এইটো ৰং হৈ গ'ল ছেকেণ্ড কৈছে নো ভি ইজ এম বুলি কৈছে কোনো ভি এম নহয় বুলি কৈছে নেকি আমাক কৈছে যে এছ হে আমাৰ ভি এম নহয় ভিটোতে এম নহয় বুলি কোৱা নাই হয়নে চ' এইটো আমাৰ বাবে কি হৈ গ'ল ৰং হৈ গ'ল দেন নেক্সটটো কি কৈছে যে নো এছ ইজ পি বুলি কৈছে কোনো এছ পি নহয় চ' এছ আমি যদি চাওঁ এছ এমৰ ভিতৰত আহিবই নোৱাৰে চ' এছ কিবা কাৰণে আমাৰ পি হ'ব পাৰিব জানো নোৱাৰে কেতিয়াও চ' অপশ্যন নম্বৰ 3 টো হ'ব ক্লিয়াৰ কাৰেক্ট এনচাৰ ক্লিয়াৰ হৈছে সকলোৰে কেনেকৈ ওলালো চ' অপশ্যন নম্বৰ 3 মানে আমাৰ হৈ গ'ল অপশ্যন নম্বৰ 3 মানে ডি যিটো আছে সেইটো হ'ব ক্লিয়াৰ শুদ্ধ উত্তৰ
ঠিক আছে অনলি 3 ফলো কৰিব ক্লিয়াৰ হৈছে তো ভেন ডায়াগ্ৰাম যিটো টপিক হয় সেই টপিকটো আমাৰ বহুতেই বেছি খুবেই বেছি ইম্পৰ্টেণ্ট টপিক হয় এইটো টপিকত আপোনালোকে অকণমান গুৰুত্ব দিব লাগিব নেক্সট কুৱেশ্যনটোলৈ মই আগবাঢ়ো তেনেহ'লে নেক্সট কুৱেশ্যনটো মোৰ কি দিছে চাওঁ পটাপট অ'কে চ' নেক্সট কুৱেশ্যনটো হৈ গ'ল মোৰ এটা চিৰিজৰ কুৱেশ্যন চ' চিৰিজৰ কুৱেশ্যন মিনছ এতিয়া আমি কি কৰিব লাগিব এবাৰ চাওক সকলোৱে চ' চিৰিজৰ কুৱেশ্যন মই আপোনালোকক অলপমান কৈ দিওঁ কি হয় যেতিয়া আপোনালোকে এটা চিৰিজৰ কুৱেশ্যন দেখা পাব আপোনালোকে সদায় চাব যে ফাৰ্ষ্ট যিটো নাম্বাৰ আছে আৰু লাষ্ট যিটো নাম্বাৰ আছে সিহঁতৰ মাজৰ ডিফাৰেন্সটো কিমান আছে মানে এটা ডাঙৰ নাম্বাৰ ডিফাৰেন্স দেখা পাইছে নে এটা কম নাম্বাৰ ডিফাৰেন্স দেখা পাইছে যদি আপোনালোকে দেখিছে এটা বহুত ডাঙৰ নাম্বাৰ ডিফাৰেন্স হৈ আছে তেনেহ'লে গম পাব যে সদায় আপোনাৰ কি হৈছে মাল্টিপ্লিকেশ্যনত ৰুল এটা লাগি আছে যদি ডিফাৰেন্স যদি কম পাইছে তেনে গম পাব সদায় ইয়াতে প্লাছৰ কিবা এটা ৰুল লাগি আছে ঠিক আছে যদি ইয়াৰ মাজৰ ডিফাৰেন্সটো কি হ'ব একেবাৰে কম হ'ব চ' ইয়াতে গম পাইছো আমাৰ কি হৈছে এটা প্লাছৰ ৰুলে লাগি আছে চ' কেনেকুৱা ধৰণৰ ৰুল লাগি আছে চাওঁচোন চ' মই যদি ইয়াত ভালদৰে চাওঁ কি দেখা পাম ইয়াতে 27 পৰা মই 32 যাব লাগিব 27 পৰা 32 যাবৰ কাৰণে মই কিমান প্লাছ কৰিব লাগিব 5 প্লাছ কৰিব লাগিব দেন মই আকৌ মই 32 পৰা 42 যাবৰ কাৰণে মই 10 প্লাছ কৰিব লাগিব ওকে চ' মই ইয়াত যদি ভালদৰে চাওঁ মোৰ ৰিলেশ্যনটো এনেকুৱা ধৰণৰ হৈ আছে নেকি বাৰু 5 প্লাছ 10 প্লাছ 15 প্লাছ 20 প্লাছ 25 প্লাছ 30 প্লাছ 35 প্লাছ চ' ইয়াৰ লগত যদি মই এতিয়া 35 প্লাছ কৰোঁ মোৰ কিমান হ'ব 7 6 1 so 167 আমাৰ অপচনত ক'ত আছে 167 অপচনত ক'ত আছে অপচন নম্বৰ বি আছে অপচন নম্বৰ বি 167 ইজ দা কাৰেক্ট এনসাৰ ক্লিয়াৰ হৈছে সকলোৱে সো আমাৰ এই যিটো টপিক হয় নাম্বাৰ সিৰিজৰ যিটো টপিক হয় সেইটো আমাৰ বাবে খুবেই বেছি ইম্পৰ্টেন্ট টপিক হয় এটা ওকে নেক্সট আমি চাওঁ নেক্সট কোৱেশ্চন আমাৰ কি দিছে ওকে নেক্সট কোৱেশ্চনটো আমাক ক'লে যে দুটা কোৱেশ্চন মাৰ্ক দি থোৱা আছে দুটা কোৱেশ্চন মাৰ্ক মিন্স আমাৰ কি কৰিব লাগিব আমি উলিয়াব লাগিব যে কি হৈ আছে প্ৰথমতে আমি চাওঁ যদি ইয়াতে 16 36 64 যদি মই ভালদৰে অলপমান মন কৰো আমাৰ কি হয় 16 টো এটা স্কয়াৰ নম্বৰ হয় এটা পাৰফেক্ট স্কয়াৰ নম্বৰ হয় 36 টো এটা পাৰফেক্ট স্কয়াৰ নম্বৰ হয় আৰু 64 টো এটা কি হয় আমাৰ পাৰফেক্ট স্কয়াৰ নম্বৰ হয় এটা 16 টো কাৰ কাৰণে 16 টো আসলে আমাৰ 4 ৰ 36 টো কাৰ কাৰণে 6 ৰ 64 টো কাৰ কাৰণে 8 ৰ মানে কি হয় 4 6 8 দেন 9 নাই কি আহিব 10 আহিব 10 ৰ কাৰণে কিমান হ'ব 10 স্কয়াৰ 100 11 নাই 12 আহিব so 12 স্কয়াৰ মানে কি 144 so 100 আৰু 144 ক'ত আছে অপচন নম্বৰ সি আছে so অপচন নম্বৰ সি 100 and 144 is the correct answer so এইটো এটা বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন আছে so আপোনালোকে মনত ৰাখিব যেতিয়া আপোনালোকে এটা এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আপোনালোকে সেই প্ৰিপাৰেচনৰ যিটো যাত্ৰা হয় সেই যাত্ৰাত আপোনালোকে সদায় মাল্টিপ্লিকেশ্যনৰ টেবুলখন লগত ৰাখিব মানে আপোনালোকে মনত ৰাখিব দেন আপোনালোকৰ স্কয়াৰখন 1 ৰ পৰা 30 লৈকে স্কয়াৰখন মনত ৰাখিব আৰু কিউবখন পাৰিলে 1 ৰ পৰা 25 মানলৈকে কৰিব যদিও নোৱাৰে আপোনালোকে 20 মানলৈকে এটলিষ্ট কিউবৰ যিখন টেবুল হয় সেইখন মনত ৰাখিবলৈ সকলোৱে চেষ্টা কৰিব ঠিক আছে যদি আপোনালোকে সেইকেইটা মনত ৰাখিব পাৰে ন আপোনালোকৰ এক্সামৰ ক্যালকুলেশনৰ বহুত বেছি সুবিধা হ'ব বহুত পটাপট আপোনালোকে কি কৰিব পাৰিব ক্যালকুলেশনছবিলাক কৰিব পাৰিব ওকে দেন আমি আহো এটা ইম্পৰ্টেন্ট টপিকৰ ওপৰত সো আজি যিখিনি কোৱেশ্চনছ কৰি আছো সেইখিনি গোটেইখিনি আমাৰ কি হয় এক্সামত আহা ধৰণৰ কোৱেশ্চন এনেকুৱা ধৰণৰ কোৱেশ্চনছবিলাক আমাৰ কি হয় এক্সামত আহা দেখা গৈছে সেইকাৰণে আজি আমি এইখিনি কোৱেশ্চন আমি কি কৰিছো ডিসকাস কৰিছো গোটেইখিনি আমাৰ কি হৈছে প্ৰিভিয়াস ইয়াৰ পেপাৰৰ গোটেইখিনি আহলে বাট আমি এনেকুৱা ধৰণৰ কোৱেশ্চনছবিলাক আমি কি দেখা পাওঁ আহা দেখা পাওঁ সো আজি আমি কি কৰিম তেনেকুৱা ধৰণৰ কোৱেশ্চনছখিনি আমি গোটেইখিনি ডিসকাস কৰিছো ঠিক আছে সো আপোনালোকে চাওক কিমান ইজি কোৱেশ্চনছ আহে এক্সামবিলাকত হয়নে নিশ্চয় আপোনালোকে পাৰিব এইবিলাক ধৰণৰ কোৱেশ্চনছ এটা এইটো ব্লাড ৰিলেশ্যনৰ কোৱেশ্চন এটা ব্লাড ৰিলেশ্যনৰ কোৱেশ্চনছ এটা এইটো দেখাৰ লগে লগে আপোনাৰ এনসাৰটো নিশ্চয় আপোনালোকে ওলাই গৈছে সো আপোনালোকে কি কৰক এক্সামটোৰ কাৰণে ফৰ্ম ফিল আপ কৰক আৰু আপোনালোকে প্ৰিপেয়াৰ কৰক ঠিক আছে সেই এক্সামটোৰ কাৰণে আপোনালোকে প্ৰিপেয়াৰ কৰক সো মোক ইয়াতে কি কৈছে যে পি ইজ দ্য ফাদাৰ অফ আৰ্ট সো ইয়াক আমি কেনেকৈ বনাওঁ ইয়াৰ কাৰণে আমি সদায় ফেমিলি ট্ৰী এটা বনাব লাগে সো কেনেকুৱা হ'ব পি ইজ দ্য ফাদাৰ অফ আৰ্ট সো পি কি হয় ফাদাৰ হয় সো মই পিক এনেদৰে লিখিছো ঠিক আছে পিক মই এনেদৰে লিখো এটা ট্ৰায়াঙ্গেলৰ ভিতৰত মিন্স ট্ৰায়াঙ্গেল মিন্স কি বুজাই আছে এটা ফাদাৰ হয় মানে এজন জেন্ডাৰ জন কি হয় জেমছ হয় আৰু লগতে মোক কৈছে আৰ ইজ নট সন সো আৰ যদি সন নহয় তেনে আৰ কি হ'ব ডাটাৰ হ'ব সো লেডিছৰ কাৰণে মই সাৰ্কেলৰ ভিতৰত ৰাখো আৰু জেন্টছৰ কাৰণে মই কিহত ৰাখো এটা ট্ৰায়াঙ্গেলৰ ভিতৰত ৰাখো দেন মোক কি কৈছে টি ইজ দ্য ডাটাৰ অফ আৰ টি কি হৈছে ডাটাৰ হয় কাৰ বুলি কৈছে আৰৰ ডাটাৰ হয় বুলি কৈছে দেন মোক কি কৈছে ইউ ইজ দ্য স্পাউস অফ পি বুলি কৈছে পিৰ স্পাউস কোন হয় বুলি ক'লে ইউ মানে যদি পি যদি হাজবেণ্ড হয় অবভিয়াসলি ইউ কি হ'ব লাগিব ওয়াইফ হ'ব লাগিব সো হাজবেণ্ড আৰু ওয়াইফৰ মাজত মই বুজাবৰ কাৰণে ৰিলেশ্যনটো মেৰিড কাপল যে হয় সেইকাৰণে মই সিহঁতক ইকুৱেল চিনেৰে মই বুজাইছো নেক্সট কি ক'লে যে কিউ ইজ দ্য ব্ৰাদাৰ অফ আৰ কিউ কি হয় ব্ৰাদাৰ হয় কাৰ আৰ ওকে যেহেতু এটা সেম জেনেৰেশ্যন সো মই এনেকে এটা জেনেৰেশ্যনৰ কাৰণে এনেকুৱা এটা লাইনেৰে মই বুজাইছো
দেন মোক কি কৈছে S is the son of Q আৰু S কি হয় বুলি ক'লে son হয় কাৰ S is the son of Q হৈ গ'ল দেন মোক কি ক'লে যে V is the spouse of Q ই যদি জেন্টস হয় অবভিয়াসলি আমাৰ কোন হ'ব লাগিব V কি হ'ব লাগিব এগৰাকী লেডিজ হ'ব লাগিব আৰু W is the father of V বুলি কৈছে সো V কি হয় ফাদাৰ কোন হয় W হয় হৈ গ'ল সো আমাৰ এই যেটো ফ্যামিলি ডায়াগ্ৰাম হয় সেই ফ্যামিলি ডায়াগ্ৰামটো আমাৰ কি হৈ গ'ল বনোৱা হৈ গ'ল ঠিক আছে এইখিনিলৈকে সবৰে ক্লিয়াৰ হৈছে এটা আমাক কি কৈছে কোৱেশ্চনটোত যে হু ইজ দ্য গ্ৰেণ্ডমাদাৰ অফ S S ৰ গ্ৰেণ্ডমাদাৰ কোন ফাদাৰ্স মাদাৰ বুলি কৈছে ন ফাদাৰ S ৰ ফাদাৰ কোন হয় Q Q গ্ৰেণ্ডমাদাৰ বুলি কোৱাৰ লগে লগে কোন আহিব আমাৰ U ৰ কথা আহিব হয়নে গ্ৰেণ্ডমাদাৰ মিন্স U মিন্স আমাৰ ক'ত আছে অপচনত আছে আমাৰ D অপচন নম্বৰ D U is the correct answer সেকেন্ডটো কি কৈছে হু ইজ দ্য সন অফ ইউ বুলি কৈছে ইউৰ সন কোন হয় বুলি সুধিছে ইউৰ সন আৰ নহয় আৰ কোন হয় আৰ এগৰাকী লেডিজ হয় সো ইউৰ সন কোন হ'ব কিউ হ'ব কিউ মিন্স অপচন নম্বৰ এ ইজ দ্য কাৰেক্ট এনসাৰ আৰু অপচন নম্বৰ যেটো থাৰ্ড কোৱেশ্চন নম্বৰ যেটো থাৰ্ড হয় কোৱেশ্চন নম্বৰ থাৰ্ডত সুধিছে হু ইজ দ্য ফাদাৰ ইন ল অফ কিউ এই কোৱেশ্চনটো মই আপোনালোকৰ বাবে ৰাখিছো আপোনালোকে এই কোৱেশ্চনটোৰ এনসাৰটো কমেন্ট বক্সত সকলোৱে মোক কমেন্ট কৰি জনাব ঠিক আছে সো একেবাৰে সিম্পল আছিল একেবাৰে ইজি আছিল নিশ্চয় সকলোৱে এই কোৱেশ্চনটো কৰিব পাৰিছে কেনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক আহে এক্সামত বুজি পাইছে নিশ্চয় সকলোৱে এইটো লেভেলৰ কোৱেশ্চন আপোনালোকৰ কি হয় এক্সামত অহা যায় ইয়াৰ যেটো এক্সামৰ লেভেল হয় সেই এক্সামৰ লেভেলটো আপোনালোকৰ যিবিলাক আৰবি ক্লাৰ্ক হয় তাতকে অলপমান ওপৰ কিন্তু পিঅ'ত কি লেভেলত কি হয় অকমান তলত হয় সো আপোনালোকে একদম এইখিনি কোৱেশ্চন আৰামছে আপোনালোকে কৰিব পাৰিব তাক লৈ আপোনালোকে সকলোৱে নিশ্চিন্ত হৈ থাকক ইজি কোৱেশ্চন আহিব আপোনালোকৰ এক্সামত ঠিক আছে নেক্সট কোৱেশ্চন চাওঁ পটাপট সো মোৰ নেক্সট কোৱেশ্চনটো কি আহিলে নেক্সট কোৱেশ্চন মোক সুধিলে যে ওকে নেক্সট কোৱেশ্চনটো মোৰ এগেইন এটা ব্লাড ৰিলেচনৰ কোৱেশ্চন বাট এই কোৱেশ্চনটোত কি দেখা গৈছে এটা কোডেড ব্লাড ৰিলেচন বুলি কোৱা হৈছে ঠিক আছে এটা মোক কি বুজাইছে যে a plus b means কি হৈ আছে a is the mother of b হৈ আছে a divided by b means হৈ আছে a is the son of b a minus b means বুজাই আছে a is the sister of b then which of the following means p is the sister's son okay p কি হ'ব লাগিব p হ'ব লাগিব আমাৰ sister's son of q p is the sister's son of q পইণ্টটো বুজি পাইছে সকলোৱে কি কৈছে p is the sister's son of q এক সেকেন্ড p is the sister's son of q এনেকুৱা ধৰণৰ হ'ব লাগিব q sister's son কোন হ'ব লাগিব p হ'ব লাগিব আমাৰ ডায়াগ্ৰামটো এনেকুৱা ধৰণৰ বনিব লাগিব বুজি পালে কি ক'লে যে p is the sister's son p is the sister's son q sisterৰ son কোন হয় p হয় বুজি পালে q যেহেতু জেন্ডাৰটো নাজানো সো আমি এইটো জেন্ডাৰটো নাজানো কাৰণ তাক আমি না জেন্টছৰ ভিতৰত ৰাখিম না লেডিজৰ ভিতৰত ৰাখিম বাট আমাক কৈছে যে q যিজন সিস্টাৰ হ'ব তাৰ son হ'ব তাইৰ son হ'ব কোন আমাৰ p আমাৰ ডায়াগ্ৰামটো এনেকুৱা ধৰণৰ বনিব লাগিব সো মই যদি অপচন নম্বৰ 8 যাওঁ সো আমাৰ কি দেখাইছে p divided by r আছে সো p divided by r means কেনেকুৱা হৈছে a is the son of b মানে ইয়াতে কি হ'ব আমাৰ p is the son of r হ'ব ঠিক আছে r minus q কৈছে r minus q means কি আছে a minus b means কি a is the sister of p মানে কি হ'ব r is the sister of q সো আমাৰ অপচন নম্বৰ 8 এ ইয়াৰ কি হৈ গ'ল কাৰেক্ট এনসাৰটো আমি পাই গ'ল দুটা ডায়াগ্ৰাম লৈ কম্পেয়াৰ কৰক একে পাইছে সেম পাইছে সো আমাৰ অপচন নম্বৰ কোনটো কাৰেক্ট হৈ গ'ল অপচন নম্বৰ এ যেটো আছে p divided by r minus q সেইটো হ'ব কিয়াৰে কাৰেক্ট এনসাৰ ক্লিয়াৰ হ'ল সকলোৱে নিশ্চয় বুজি পাইছে এই কোৱেশ্চন সো এনেকুৱা ধৰণৰ কোডেড যিখিনি ব্লাড ৰিলেচন আছে সেইখিনি আমাৰ কি হয় বহুত বেছি ইম্পৰ্টেন্ট হয় সো এইখিনি বস্তু আমি কি কৰিব লাগিব গুৰুত্ব দিব লাগিব হৈছে নেক্সট আমাৰ এটা নেক্সট কোৱেশ্চনটো আমাৰ কি দিয়া আছে ওকে সো আজিৰ এই যেটো ক্লাস হয় সেই ক্লাসটো মোৰ ইয়াতে শেষ কৰিম ঠিক আছে আমাৰ এইখিনিতে আমাৰ যিখিনি প্ৰিভিয়াস ইয়াৰ ডিসকাশন আছিলে ৰিজনিংৰ ওপৰত সেইখিনি ইয়াতে মই শেষ কৰিছো নেক্সট আমি নতুন নতুন ভিডিও লৈ আহিম যত আমি কি কৰিম ইয়াৰ যিখিনি ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় প্ৰত্যেকটো টপিকৰ কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহে গুটিখিনি আমি কি কৰিম ডিসকাস কৰিম সো আজি কোৱেশ্চনছখিনি চাই পেলাই নিশ্চয় সকলোৱে বুজি পালে কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহে কেনেকুৱা ধৰণৰ কোৱেশ্চন পেটাৰ্ন হয় বা যিখন সিলেবাস সকলোৱে বুজি পালে ৰিজনিংৰ সো এতিয়া আপোনালোকে টেনচন ল'ব নালাগে যেহেতু মই আপোনালোকৰ লগত আছো আপোনালোকে আৰামছে কি কৰিব পাৰিব ৰিজনিং পাৰ্টত নিজৰ পাৰফেক্ট দিব পাৰিব নিজৰ 100% দিব পাৰিব সো তাক লৈ আপোনালোকে টেনচন ল'ব নালাগে জাস্ট আপোনালোকে কি কৰক ফৰ্ম ফিলআপটো কৰক ঠিক আছে এক্সামৰ কাৰণে ফৰ্ম ফিলআপটো কৰক আৰু পঢ়িবলৈ আৰম্ভ কৰক আৰু লগতে মই কৈ থওঁ এইটো আমাৰ হৈছে টেলিগ্ৰাম চেনেল তো টেলিগ্ৰাম চেনেলটো আপোনালোকে কি কৰক সকলোৱে জয়েন কৰক এইটো আমাৰ কিউআৰটো হয় কিউআৰটো স্কেন কৰি আপোনালোকে জয়েন কৰক তাতে আপোনাৰ কি পাব ডেইলি আপোনাৰ প্ৰেক্টিছ কৰিবৰ কাৰণে কুৱেশ্যনছ পাব আমাৰ যিবিলাক নতুন নতুন নটিফিকেশ্যন আহে সেইখিনিৰ আপোনালোকে আপডেট তাত পাই থাকিব সকলোখিনি বস্তু ইয়াতে কি পাব আপোনালোকে পাই থাকিব সো সকলোৱে কি কৰক আমাৰ এই যিটো টেলিগ্ৰাম চেনেল আছে পটাপট গৈ পেলাই আপোনালোকে এই টেলিগ্ৰাম চেনেলটো জয়েন কৰি লওক ওকে সো মই ইয়াতে আজিৰ ভিডিওটো শেষ কৰিম নিশ্চয় আজিৰ ভিডিওটো মই যিখিনি কথা ক'লো সকলোৱে বুজি পালে সকলোৰে চাই ক্লিয়াৰ হৈছে যিখিনি আপোনালোকৰ ডাউট আছিলে
মই বহুতৰে কুৱেশ্যনছ পাই আছোঁ যে ৰিজনিঙৰ টপিক কি হয়, ৰিজনিঙৰ চিলেবাছ কি হয়, ৰিজনিঙৰ কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে। চ' সেইকাৰণে আজি এই ভিডিঅ'টো মই আপোনালোকৰ লগত লৈ আহিলোঁ। নিশ্চয় সকলোৱে এই ভিডিঅ'টো চালে, বুজি পালে, সকলোৰে চাগে এতিয়া ডাউটখিনি ক্লিয়াৰ হ'ল। অ'কে, চ' আজিলৈ মই ইয়াতে ৰাখিছোঁ। সকলো ভালে থাকক, সুস্থ সবল হৈ থাকক। ধন্যবাদ।